এটা অঞ্চলৰ 14টাকৈ জাতীয় সংগঠনে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুটি প্ৰতি বছৰে উদযাপন কৰি আহিছে। এইবাৰ 17 নম্বৰ বছৰ আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছো। আমি যি ঐক্যবদ্ধভাৱে এই উৎসৱটি উদযাপন কৰিছো, সেই একেই ঐক্যবদ্ধভাৱে সন্মিলিতভাৱে আমি কুমাৰীঘাটা অঞ্চলত বসবাস কৰি আছো। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা যে অপৰিসীম, এই কথাটো আমি সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছো। এয়া 17 নম্বৰ বছৰ ইয়াত উদযাপন কৰি থকা হৈছে আৰু এই যিটো চিন্তা, এই চিন্তাটো কুমাৰীঘাটা অঞ্চলত একতাৰ যি এনাজৰী, এই এনাজৰী নিকপকপীয়াকৈ বান্ধি ৰখাৰ এটা প্ৰয়াসৰ কাৰণেই কুমাৰীঘাটা অঞ্চলৰ জাতীয় ছাত্ৰ সংগঠনসমূহে এই আয়োজনটো কৰিছিল। আৰু এই আয়োজনটোৰ লক্ষ্যই আছিল যে কুমাৰীঘাটা অঞ্চলত বিভিন্ন কৃষ্টি সংস্কৃতিৰ মিলনভূমি কুমাৰীঘাটা, এই কুমাৰীঘাটা অঞ্চলত বিভিন্ন কৃষ্টি সংস্কৃতি একেলগে প্ৰদৰ্শন কৰাৰ যি আয়োজন, এই আয়োজনটো আমাৰ আজি সফল হৈছে, সাফল্যমণ্ডিত হৈছে। প্ৰায় 12টাকৈ কৃষ্টি দলে ইয়াত কৃষ্টি প্ৰদৰ্শন কৰিছে। বড়ো, ৰাভা, শৰণীয়া, নেপালী, আদিবাসী, বাগানীয়া, বিহুকে আদি কৰি হাজং, বৰ্মন কছাৰী আটাইকেইটা কৃষ্টি দলে ইয়াত কৃষ্টি প্ৰদৰ্শন কৰিছে আৰু কুমাৰীঘাটা অঞ্চলৰ ৰাইজে ইয়াত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে।